দিতা সাজে বিধি অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এনেদৰে বিহু নাচৰ কৰ্মশালা কৰি আহিছোঁ আৰু আজি এই কৰ্মশালাৰ আজি অন্তিমটো দিন আৰু এই অন্তিমটো দিনত আমাৰ এই ৰঙালী বিহু আদৰণি উৎসৱ আয়োজন কৰা হৈছে। উপস্থিত আছে আমাৰ বিশিষ্ট অভিনেত্ৰী চেতনা বাইদেউকে আদি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, লগতে বহুতো প্ৰশাসনিকৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে, শ্ৰদ্ধাৰ সাংবাদিকসকল উপস্থিত আছে আৰু কিছু সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'ব জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱী বাইদেউ, তেখেতেও আমাৰ মাজত উপস্থিত হ'ব। আমাৰ ছাত্ৰ সন্থাৰ এক প্ৰচেষ্টা যে অসমৰ নৱপ্ৰজন্মই যে আমাৰ বিহুৰ প্ৰতি আকৰ্ষিত হয় আৰু আমাৰ যে সংস্কৃতি সেয়া যেন বজাই ৰাখিব পাৰে, তাৰে উদ্দেশ্য আমি হাতত ৰাখি 2012 চনৰ পৰাই আমি এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু অনাগত দিনতো এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি অসমৰ নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ আমি মানসিকতা কৰিছোঁ। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি সমূহ অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমৰ নৱপ্ৰজন্মই যি বিহুৰ প্ৰতি যদি আকৰ্ষিত হৈছে সকলোকে যেন আশীৰ্বাদ দিয়ে, সকলোৱে আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে চলাত যেন সহায় কৰে। ধন্যবাদ। হয়, অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এনেদৰে বিহু নাচৰ কৰ্মশালা কৰি আহিছোঁ আৰু আজি এই কৰ্মশালাৰ আজি অন্তিমটো দিন আৰু এই অন্তিমটো দিনত আমাৰ এই ৰঙালী বিহু আদৰণি উৎসৱ আয়োজন কৰা হৈছে। উপস্থিত আছে আমাৰ বিশিষ্ট অভিনেত্ৰী চেতনা বাইদেউকে আদি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, লগতে বহুতো প্ৰশাসনিকৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে, শ্ৰদ্ধাৰ সাংবাদিকসকল উপস্থিত আছে আৰু কিছু সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'ব জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱী বাইদেউ, তেখেতেও আমাৰ মাজত উপস্থিত হ'ব। আমাৰ ছাত্ৰ সন্থাৰ এক প্ৰচেষ্টা যে অসমৰ নৱপ্ৰজন্মই যে আমাৰ বিহুৰ প্ৰতি আকৰ্ষিত হয় আৰু আমাৰ যে সংস্কৃতি সেয়া যেন বজাই ৰাখিব পাৰে, তাৰে উদ্দেশ্য আমি হাতত ৰাখি 2012 চনৰ পৰাই আমি এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু অনাগত দিনতো এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি অসমৰ নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ আমি মানসিকতা কৰিছোঁ। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি সমূহ অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমৰ নৱপ্ৰজন্মই যি বিহুৰ প্ৰতি যদি আকৰ্ষিত হৈছে সকলোকে যেন আশীৰ্বাদ দিয়ে, সকলোৱে আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে চলাত যেন সহায় কৰে। ধন্যবাদ। হয়, অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এনেদৰে বিহু নাচৰ কৰ্মশালা কৰি আহিছোঁ আৰু আজি এই কৰ্মশালাৰ আজি অন্তিমটো দিন আৰু এই অন্তিমটো দিনত আমাৰ এই ৰঙালী বিহু আদৰণি উৎসৱ আয়োজন কৰা হৈছে। উপস্থিত আছে আমাৰ বিশিষ্ট অভিনেত্ৰী চেতনা বাইদেউকে আদি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, লগতে বহুতো প্ৰশাসনিকৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে, শ্ৰদ্ধাৰ সাংবাদিকসকল উপস্থিত আছে আৰু কিছু সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'ব জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱী বাইদেউ, তেখেতেও আমাৰ মাজত উপস্থিত হ'ব। আমাৰ ছাত্ৰ সন্থাৰ এক প্ৰচেষ্টা যে অসমৰ নৱপ্ৰজন্মই যে আমাৰ বিহুৰ প্ৰতি আকৰ্ষিত হয় আৰু আমাৰ যে সংস্কৃতি সেয়া যেন বজাই ৰাখিব পাৰে, তাৰে উদ্দেশ্য আমি হাতত ৰাখি 2012 চনৰ পৰাই আমি এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু অনাগত দিনতো এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰি অসমৰ নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ আমি মানসিকতা কৰিছোঁ। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি সমূহ অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমৰ নৱপ্ৰজন্মই যি বিহুৰ প্ৰতি যদি আকৰ্ষিত হৈছে সকলোকে যেন আশীৰ্বাদ দিয়ে, সকলোৱে আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে চলাত যেন সহায় কৰে। ধন্যবাদ।